আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। আজি অভিনেত্ৰী মুনমী কলিতা আৰু অভিনেতা ফ্ৰেংকি বৰুৱাৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুৰ জন্মদিন হয়। আমাৰ চেনেলৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2 বছৰ সম্পূৰ্ণ কৰিছে নিব্ৰাঞ্চুৱে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে কণ্ঠশিল্পী ভৃগু এইচপৰ এটি গীত নাম হৈছে জান বুলি মাতিবলৈ। এই গীতটি মুক্তি লাভ কৰিছে অলপতে আৰু এই গীতটি বৰ্তমান ইউটিউবত ৫ম স্থান পাবলৈ সক্ষম হৈছে। কণ্ঠশিল্পী ভৃগু এইচপে এই ভাল খবৰটো নিজে ছ'চিয়েল মিডিয়া মাধ্যমত প্ৰকাশ কৰিছে। বাৰু এই ভিডিঅ' গীতটি আপোনালোকে চাইছে নে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অহা 15 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিব এখন নতুন অসমীয়া ছবিৰ নাম হৈছে দাদাগিৰি। বৰ্তমান ইয়াৰ এখন পোষ্টাৰ মুকলি হৈছে। বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী আপোনালোকে দেখিবলৈ পাব নতুন ছবিৰ নাম হৈছে দাদাগিৰিত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী পাপৰি গগৈৰ কণ্ঠৰ এটি নতুন গীত নাম হৈছে ইমান মৰম কিয় লাগে। বৰ্তমান ইয়াৰে শ্বুটিঙৰ কাম হৈ গ'ল। অহা 4 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিব এই নতুন গীতটি। শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী নীলোৎপল বৰাক আমি দেখিবলৈ পাইছোঁ তেখেত গৈ উপস্থিত হৈছে অগ্নিনাভ শিৱ মন্দিৰত, য'ত তেখেতে শ্বেয়াৰ কৰা পষ্টত লিখিছে অগ্নিনাভ মন্দিৰত শিখা মাহী আৰু শৈশৱৰ বন্ধু দেৱাশিষ দত্তৰ সৈতে। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে অগ্নিনাভ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে জীৱনৰ বিশেষ দিনবোৰত আৰু কেতিয়াবা মন গ'লে আৰু সময় মিলিলে মন্দিৰ দৰ্শন কৰি ভাল পাওঁ মই। এবাৰ কোনোবাই ক'লৈ যোৱাত সোধাত ক'লো মন্দিৰলৈ যাওঁ। উত্তৰ তেখেতে ক'লে বাপৰে ইমান মন্দিৰলৈ যোৱা। মই জানো ভগৱান সকলোতে আছে, আমি ঘৰত বহি প্ৰাৰ্থনা কৰিলেও একে কথা। কিন্তু মই ভাবোঁ মন্দিৰ এভাগলৈ যাম বুলি ভবাৰ পৰা তালৈকে যোৱালৈকে ভগৱানৰ আৰাধনা কৰাৰ সময় আৰু অধিক হয়। আৰু জাগ্ৰত মন্দিৰসমূহত ডিভাইন এনাৰ্জি লেভেল হাই থাকে কাৰণ তাতে বহু বছৰ ধৰি তপ আৰু পূজা চলি আহিছে। সেইবাবে হয়তো এনেবোৰ ঠাইলৈ গ'লে মনত অনাবিল প্ৰশান্তি অনুভৱ হয়। আপোনালোকৰ মত জনাবচোন। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যোৱাকালি অৰ্থাৎ ২৪ ফেব্ৰুৱাৰী আৰু আজি ২৫ ফেব্ৰুৱাৰীত মঞ্চস্থ কৰা হৈছে এখন নাম হৈছে বীৰ চিলাৰায়। এই নাটকখন কৰা হৈছে গুৱাহাটীৰ ফেঞ্চি ঘাটত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে চাবলৈ গৈছে আমাক জনাবলৈ নাপাহৰিব। অভিনেতা নয়ন নিৰ্বাণ, অভিনেত্ৰী গায়ত্ৰী মহন্তকে ধৰি বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী আপোনালোকে দেখিবলৈ পাইছে এই নাটকখনত। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অসমৰ বহুতো অভিনেতা অভিনেত্ৰী শিল্পীসমূহক আমি দেখিবলৈ পালোঁ একেলগে এখন পাৰ্টিত। পিছে ক'ত নিশ্চয় আপোনালোকে জানিবলৈ ইচ্ছা গৈছে। প্ৰাগ চিনে এৱাৰ 2024ৰ সফলতাৰ পিছত তেওঁলোকে এটি পাৰ্টি অৰ্গেনাইজ কৰিছে আৰু তাত গৈ উপস্থিত হৈছে অসমৰ বহুতো অভিনেতা অভিনেত্ৰী শিল্পীসকল। তেওঁলোকে তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ।